ফুলকিপাৰা গাঁওখন হাজিপাৰা পঞ্চায়তৰ লগত অন্তৰ্ভুক্ত কৰিবই লাগে। আমাৰ দাবী মানিবই লাগিব। আমাৰ দাবী মানিবই লাগিব। ঊৰ্ধ্বতন কৰ্তৃপক্ষই আমাৰ দাবী মানিবই লাগিব। সীমাবর্তী হাজিপাড়া গাঁও আর ফুলকিপাড়া গাঁও বর্ডার এরিয়া মোটামুটি সেই জন্যেই এই ফুলকিপাড়া গাঁওটা আমরা শোনা মতে হাজিপাড়ার নগে অ্যাটাচ হয়েছে বলে আমরা জানছি। এখন কিছু পক্ষই মহিলামার লগত থাকিব থাকাটাই বিচারি আছে। আর আমার রাইজর তরফৰ পৰা আমি এই ফুলকিপাড়া গাঁওখন হাজিপাড়ার লগত থকাটো আমি বিচাৰিছোঁ। ওপৰৰ কৰ্তৃপক্ষই যাতে যি ধৰণে ডেলিগেশ্যন কৰিছে ওইখিনি গাঁওটো বাহাল ৰখাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এইখিনি আমাৰ ক'বলৈ। আমার সমস্যা এটিই যে ফুলকিপাড়া গাঁওখন ইমান দিনত মৈৰামৰা পঞ্চায়ত আছিল, কিন্তু দুখৰ বিষয় এটি হাজিপাড়া যিটো পঞ্চায়ত সেই পঞ্চায়ত আমাৰ ফুলকিপাড়া গাঁৱৰ সীমাত অৱস্থিত। গতিকে আমি মৈৰামৰা পঞ্চায়ত অন্তৰ্ভুক্ত থাকিবলৈ আমি ইচ্ছা নকৰোঁ আৰু আমাৰ ৰাইজেও ইচ্ছা নকৰে। গতিকে ফুলকিপাড়া গাঁওখন হাজিপাড়াত থকাটো আমাৰ ৰাইজে বিচাৰিছে আৰু হাজিপাড়াত অন্তৰ্ভুক্ত কৰিবলৈ আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ। আমি ফুলকিপাড়া গাঁৱৰ ৰাইজ হওক, আমাৰ ফুলকিপাড়া গাঁওখন মৈৰামৰা পঞ্চায়তৰ অন্তৰ্ভুক্ত আছিল। আমি শুনা পাইছোঁ যে আমাৰ ফুলকিপাড়া গাঁওখন হাজিপাড়া পঞ্চায়তৰ লগত অন্তৰ্ভুক্ত হৈছে। এইখিনি আমাৰ খুবেই আনন্দৰ বিষয় আছিল, যিহেতু আমাৰ ফুলকিপাড়া গাঁওখন হাজিপাড়া পঞ্চায়তৰ একেবাৰে লগত, আমাৰ গড়ৰ লগতেই। আমাৰ ফুলকিপাড়া গাঁৱত 3টা খণ্ড আছে, খণ্ড 1, 2, 3। গতিকে এই ফুলকিপাড়া গাঁৱৰ ৰাইজে আমাৰ ইমান সুবিধা আছিল যে আমাৰ ইয়াতে যদি হাজিপাড়া পঞ্চায়তত আমি থাকিব পাৰোঁ, আমাৰ বহুত সুবিধা। কাৰণ হাজিপাড়া পঞ্চায়তখন এখন আদৰ্শ গাঁও পঞ্চায়ত হয়। গতিকে আমি অনাগত দিনত যাতে আমি আমাৰ প্ৰজন্ম বা আমাৰ পৰৱৰ্তী প্ৰজন্ম যাতে এই সুবিধাটো উপভোগ কৰিব পাৰে যে হয় গাঁৱৰ ফুলকিপাড়া গাঁৱৰ লগতে এখন পঞ্চায়ত আছিল, সেই পঞ্চায়তত আমি অন্তৰ্ভুক্ত হৈছোঁ। আৰু এইখিনি হ'লে আমি ৰাইজৰ তৰফৰ পৰা খুবেই আনন্দিত হ'ম। আৰু ইয়ালৈ মই অসম চৰকাৰলৈ এটি অনুৰোধ জনাইছোঁ যাতে আমাৰ ৰাইজৰ কাকো মিনতি আমি যাতে এইখিনি যাতে আমাৰ ৰাইজৰ তৰফৰ পৰা যিখিনি কয় এইখিনি যাতে অসম চৰকাৰে আমাৰ কথাখিনি অলপ সঁহাৰি দিয়ে। আমি সেইখিনি হ'লে আমি খুবেই আনন্দিত হ'ম। অসম চৰকাৰক আমি আৰু পুনৰবাৰ ধন্যবাদ জনাইছোঁ যাতে আমাৰ ফুলকিপাড়া গাঁওখন হাজিপাড়া পঞ্চায়তৰ লগত অন্তৰ্ভুক্ত কৰে। এইখিনি মোৰ ৰাইজৰ তৰফৰ পৰা ক'বলগীয়া।